আপুনি প্ৰথমখন চলচ্চিত্ৰ পৰিচালনা কৰিলে, স্ক্ৰিপ্ট লিখিলে, অভিনয় কৰিলে আৰু কালি ঘোষণা হোৱা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আপুনি নৱাগত বেষ্ট পৰিচালক হিচাপে আপুনি স্বৰ্ণকমল লাভ কৰিলে। আপুনি এইটো ৰাষ্ট্ৰীয় বঁটা প্ৰথমতে আদৰি আনিছে, প্ৰথম প্ৰতিক্ৰিয়া কেনে লাগিলে এইটো শুনি পেলাই? নিজকে একদম বিশ্বাস হৈছিলে নে সেই মুহূৰ্তটো? খবৰটো পাইতো প্ৰথমতে সঁচাকে বিশ্বাস হোৱা নাই আৰু তাৰ পাছত লাহে লাহে যেতিয়া মানুহে কল কৰিছে, মেছেজ আহিছে, ফটো পঠাইছে, প্ৰেছ ৰিলিজ পঠাইছে, তেতিয়া অলপ বুজি পাইছো যে হয় আৰু খুবেই ভাল লাগিছে আৰু কৃতজ্ঞতা অনুভৱ কৰিছো সকলোলৈকে, মোৰ টিম, চিনেমাখনৰ টিমটোলৈ আৰু জুৰীসকলে যিসকলে এই চিনেমাখনৰ কাৰণে মোক উপযুক্ত বুলি ভাবিলে এই বঁটাৰ কাৰণে, আৰু খুবেই ভাল লাগিছে, বহুত কৃতজ্ঞতা অনুভৱ কৰিছো। চলচ্চিত্ৰখন কি আছিলে, নামটো কি আছিলে আৰু কিহৰ পটভূমিত আপুনি এখন নিৰ্মাণ কৰিছে? ছবিখনৰ নাম মাও, দ্য স্পিৰিট ড্ৰিমছ অফ চেৰো। মাও মিজো ভাষাত বেম্বু আৰু চেৰো হৈছে বেম্বু ডান্স। আৰু এই ছবিখন মোৰ গৱেষণামূলকভাৱে মই যিটো বিষয়ত কাম কৰোঁ, প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক, আৰু স্পেচিফিকেলি এই ছবিখনত বাঁহ আৰু মানুহৰ সম্পৰ্ক। মিজোৰামত বেম্বু ডান্স হয় আৰু সেই বেম্বু ডান্সৰ আঁৰত থকা এটা কাহিনী লৈ পেলাই এই ছবিখন নিৰ্মাণ কৰা হৈছে। আপোনাৰ প্ৰথম পৰিচালনা হয়, পৰিচালনা কৰা চিনেমাখনে স্বৰ্ণকমল কাঢ়ি আনিব, এইটো আনবিলিভেবল ভাবিছিলে নে? কেতিয়াও ভবা নাই। ইনফেক্ট মই যেতিয়া চিনেমাখন বনাইছো, যিহেতু মই এই ফিল্ডত নতুন, চিনেমাৰ জগতত মোৰ নতুন, চিনেমা বনাই মানুহে কি কৰে মই সেইটোও নাজানো। মই চিনেমাখন বনালো, বনাই পেলাই মোৰ ২-এজন বন্ধুক দেখুৱালো যে এইখন বনালো, কৈছে যে এইখনতো ভাল হৈছে, তই ফেষ্টিভেললৈ পঠা। ক'ত পঠাম মই সেইটোও নাজানো, লাহে লাহে মই পঠাই আহিছো। কেতিয়াও ভবা নাই। আপোনাৰ নিজৰ মনত বেকগ্ৰাউণ্ড বিষয়ে জানিব বিচাৰিম। আপুনি নৃত্যৰ লগত জড়িত, কি নৃত্যৰ লগত জড়িত? হয়, হয়, মই একচুৱেলি মোৰ আৰম্ভণি নৃত্য, মণিপুৰী নৃত্য, তাৰ পাছত ভৰতনাট্যম, তাৰ পাছত মই পৰীক্ষামূলকভাৱে মোৰ নিজৰ এটা শৈলী, শাৰীৰিক অভিনয়, সেই নৃত্যৰ সেইটো শৈলীতে মই কাম কৰোঁ পাৰফৰ্মিং আৰ্টিষ্ট হিচাপে। তাত কৰিঅ'গ্ৰাফীৰ কিছু কাম, পাৰফৰ্মেন্সৰ কাম, ডিৰেকশ্যনৰ কাম আৰু শিক্ষা। মই ভিজিটিং ফেকাল্টি হিচাপে কেইবাখনো ইউনিভাৰ্চিটিত কাম কৰোঁ। ফুল টাইমো এখন ইউনিভাৰ্চিটিত কাম কৰিছিলোঁ, জাষ্ট তাৰ পৰা ওলাইছোঁ। আৰু কিউৰেশ্যন, মোৰ এটা অনুষ্ঠান আছে ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যন। চ' কেইবাটাও মাধ্যমৰ ইণ্টাৰছেকশ্যনত সাংঘাতিক ধৰণে ব্যস্ত হৈ থাকে। মানে কলা সংস্কৃতিৰ জগতৰ মই যিটো বিষয়ত কাম কৰোঁ, মই প্ৰত্যেকটো মাধ্যমৰ মাজত এটা সম্পৰ্ক দেখা পাওঁ। হয়, হয়, হয়। আপোনাৰ মই জানিছোঁ যে আপুনি আৰু এটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে পূৰ্বে, সেইটো মই আপোনাৰ মুখে জানিব বিচাৰিম। কি ৰাষ্ট্ৰীয় বঁটা আছিলে, কেতিয়া পাইছিলে আৰু ২০১৫ চনত সংগীত নাটক একাডেমী উস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা পাইছিলোঁ পৰীক্ষামূলক নৃত্যৰ বাবে। আৰু এতিয়া এই চলচ্চিত্ৰটোৰ সৈতে এটা নৃত্য, এটা চলচ্চিত্ৰ, দুটা ৰাষ্ট্ৰীয় বঁটা। হয়। এতিয়া আৰু ইন ফিউচাৰ প্লেনিং কি আছে? চিনেমাৰ যিহেতু আপোনাৰ বঁটা বাহনে মানুহক বহুত ৰেছপনচিবিলিটি আনে, এতিয়া আপুনি আৰু উৎসাহিত হৈছে যে মই আৰু কাম কৰিব লাগে? নিশ্চয়, মই বহুত উৎসাহিত অনুভৱ কৰিছোঁ আৰু সপোন হিচাপে মোৰ এখন চলচ্চিত্ৰৰ মই লিখা কাম ইতিমধ্যে হৈছে, এতিয়া ফাণ্ডিঙৰ কাৰণে এপ্লিকেশ্যন কৰি আছোঁ। সেইখন মানে এখন ছুটি ছবি আছিলে, সেইখন ১ ঘণ্টাৰ এখন ছবি হ'ব আৰু কাহিনীটা অসমৰ হয়। সেইখন অসমৰ মাটিৰ পৰা ওলোৱা কিছু প্ৰকৃতি মানুহৰ সম্পৰ্ক লৈ পেলাই কাহিনী।